অসমীয়াৰ হিয়াৰামুঠু তথা যুৱ প্ৰজন্মৰ হাতথোপ জুবিন গাৰ্গলৈ শ্ৰদ্ধা নিবেদি শংকৰদেৱ ফাইন আৰ্ট একাডেমীয়ে লখিমপুৰৰ এঙাৰখোৱাত আয়োজন কৰিছে শিশু আৰু নবীন প্ৰবীণ চিত্ৰশিল্পীৰ চিত্ৰ প্ৰদৰ্শনী ৰামধেনু 2025 শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠানৰ আৰু বৰ্তমান আমি নিউজ নৰ্থ আছামে সেই ঠাইত উপস্থিত আছোঁ আৰু মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াৰ যিখিনি চিত্ৰ প্ৰদৰ্শনী সেই চিত্ৰ প্ৰদৰ্শনীসমূহ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াত যথেষ্ট সংখ্যক চিত্ৰকৰৰ চিত্ৰ ইয়াত ৰখা হৈছে আৰু ইয়াত বিশেষকৈ এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে বিশিষ্ট চিত্ৰশিল্পী নীলিম মহন্ত, যি নেকি আমাৰ গহপুৰৰ লগত এক বিশেষ সম্পৰ্ক আছে। গহপুৰৰ ভাগিন হয় এই বিশিষ্ট চিত্ৰশিল্পী নীলিম মহন্ত। আজি যিহেতু শংকৰদেৱ ফাইন আৰ্ট একাডেমীয়ে এই যি চিত্ৰশিল্প প্ৰদৰ্শনীৰ আয়োজন কৰিছে, এই বিষয়ে কি মতামত হ'ব আপোনাৰ? এইটো এটা সুন্দৰ বহুত ভাল পদক্ষেপ আৰু এনেকুৱা খুব হ'ব লাগে মই ভাবোঁ। চিত্ৰশিল্পীসকলেও এটা প্লেটফৰ্ম পায় আৰু ৰাইজেও চিত্ৰশিল্পক চাবলৈ এটা জেগা পাব। নহ'লে ছবিবোৰ ঘৰতে থাকিব, অঁকাৰ পিছত ঘৰতে থাকিলে, শিল্পীসকলক ঘৰতে থাকিলে ৰাইজে চাবলৈ নাপায়। মই এইটো বহুত ইম্পৰ্টেণ্ট, বহুত গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে আৰু খুব ভাল লাগিছে। এনেকুৱা আৰু হ'ব লাগে। নেক্সট টাইম কিবা হ'লে মই সহায় কৰিম। এগৰাকী চিত্ৰশিল্পী হিচাপে যিসকল নৱপ্ৰজন্মৰ চিত্ৰশিল্পী সেইসকলক আপুনি কি পৰামৰ্শ প্ৰদান কৰিব? সকলোৱে কাম কৰি যাব লাগে ভালকৈ নিজৰ, আৰু সৃষ্টিশীল এটা চৰ্চা থাকিব লাগে, সেইটোৱে। আৰু মই আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু আমাৰ অতিকে মৰমৰ শিল্পী জুবিন দাৰ লগত আপোনাৰ এক আন্তৰিক সম্পৰ্ক আছিল, তেখেতৰ আৱৰ্তমানত এতিয়া অসমৰ সংগীত জগতখন শূন্য হৈ পৰাৰ দৰে হৈছে। আপোনাৰ লগত যিহেতু আন্তৰিক সম্পৰ্ক আছিলে, আপুনি কি ক'ব? কি ক'ম আৰু, এইটো মানে গোটেই অসমৰ কাৰণে সকলোৱে একেটাই অনুভৱ। সকলোৱে হেৰুৱাইছে জুবিন দাক, সকলোৱে সেই একেটা দুখত, সেই একেটা শূন্যতাত সকলো জীয়াই আছে। তেনেকুৱাই আমি তেখেতৰ কৰ্মৰাজিক উদযাপন কৰিব লাগিব। তেখেতৰ চিন্তা চৰ্চাক, তেখেতৰ যি আইডিঅ'লজি আছিলে, যি ভাৱধাৰা আছিলে, সেইবোৰক আমি আমাৰ নিজৰ জীৱনত প্ৰয়োগ কৰিব লাগিব। তেনেকুৱাই কথা। চিত্ৰশিল্পক লৈ ভৱিষ্যতৰ আপোনাৰ পৰিকল্পনা কি আছে? বহুত পৰিকল্পনা আছে। চিত্ৰশিল্পৰ চৰ্চা অসমত কিছুদিন আজি বা কিছু বছৰ পূৰ্বে একেবাৰে বহুতে কম হৈ আছিলে আৰু সেইটোত যাতে বঢ়াই নিব পাৰি আৰু চিত্ৰ মানুহে বুজি উঠা হৈ উঠে, সকলোৱে বেছিভাগে চৰ্চা কৰিবলৈ আৰম্ভ কৰে, তেনেকুৱাকৈ মোৰ কিছুমান হেৰি আছে, পৰিকল্পনা আছে, তাৰ কাৰণে কাম কৰি যাম। হয়, ধন্যবাদ জনালোঁ। আমি যি চিত্ৰ প্ৰদৰ্শনী চিত্ৰসমূহ আছে সেয়া আমি দেখুৱাবলৈ চেষ্টা কৰিম আৰু আমি গহপুৰৰ পৰা আহি লখিমপুৰৰ এঙাৰখোৱাত এই চিত্ৰ প্ৰদৰ্শনী দেখুৱাবলৈ সক্ষম হৈছোঁ আৰু ইয়াত কেইবাগৰাকী বিশিষ্ট চিত্ৰশিল্পীয়ে, ভাস্কৰ্য শিল্পী ইয়াত উপস্থিত হৈছে। আমি পৰৱৰ্তী সময়ত তেখেতলোকৰো আমি সাক্ষাৎ গ্ৰহণ কৰাৰ চেষ্টা কৰিম আৰু ইয়াত যিসমূহ চিত্ৰ প্ৰদৰ্শনীৰ বাবে ৰখা হৈছে সকলোখিনি চিত্ৰই এক সুকীয়া যি মাত্ৰা প্ৰদান কৰিছে এই প্ৰদৰ্শনীখনত। আৰু শংকৰদেৱ ফাইন আৰ্ট একাডেমী এঙাৰখোৱাৰ যি এই পদক্ষেপ ৰামধেনু 2025 শীৰ্ষক যি পদক্ষেপ, সেই পদক্ষেপক চিত্ৰশিল্পীসকলে বিশেষকৈ সঁহাৰি প্ৰদান কৰিছে আৰু ভৱিষ্যতেও এই চিত্ৰশিল্পক লোকে যথেষ্ট কৰণীয় আছে বুলি তেওঁলোকক পৰামৰ্শ প্ৰদান কৰিছে। এয়া বিভিন্ন চিত্ৰ বৰ্তমান ইয়াত প্ৰদৰ্শনীৰ বাবে ৰখা হৈছে, আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু পৰৱৰ্তী সময়তো আমি নিউজ নৰ্থ আছামে লখিমপুৰৰ এঙাৰখোৱাৰ পৰা এই বিশেষ যি ৰামধেনু 2025 শীৰ্ষক চিত্ৰ প্ৰদৰ্শনী, সেই চিত্ৰ প্ৰদৰ্শনীৰ দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম।